অসমৰ গোটৰ মহিলাসকলৰ বাবে লৈ আহিছোঁ এটা বহুতেই ভাল খবৰ, যিটো খবৰ শুনিলে আপোনালোক সকলোৱে বহুত সুখী হ'ব আৰু আপোনালোকৰ ইচ্ছা হ'ব যে এই কামটো কৰোঁ। যদি আপোনালোকে বেংকত গৈও লোন নাপায় বা আপোনালোকে কোনো গোটৰ পৰাও লোন নাপায়, সহজে আপোনালোকৰ লোন এপ্ৰুভ নহয়, তেনে ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে এই কামটো কৰিলে আপোনাৰ অতি সহজে লোন এপ্ৰুভ হৈ যাব। এইটো এটা ট্ৰেইনিং হয়, চাৰ্টিফিকেট আপোনালোকক দিয়া হ'ব আৰু আপোনালোকক ফ্ৰী থকা খোৱাৰ সুবিধা সকলো কৰি দিয়া হ'ব। জাষ্ট আপোনালোকে একে কম দিনত ট্ৰেইনিং কেইটা কৰি লওক। যেতিয়া আপোনালোকে ট্ৰেইনিং কৰি থাকিব, সেই সময়ত আপোনালোকৰ থকাৰ সুবিধা আৰু খোৱাৰ সুবিধা সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু লগতে আপুনি এখন চাৰ্টিফিকেটো পাব, যাৰ ভেলু বহুত বেছি। আপোনালোকে যদি বেংকতো যায় লোনৰ কাৰণে, তেনে ক্ষেত্ৰত আপোনালোকৰ লোন অতি সোনকালে এপ্ৰুভ কৰি দিব বেংকৰ পৰা, বা আপোনালোকে যদি গোটৰ পৰাও যদি লোন ল'ব বিচাৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে সেইটো পাৰিব। তো আপোনালোকে কি কোৰ্স কৰিব পাৰিব, কিমান দিনৰ কোৰ্স হ'ব আৰু ক'ত আৰু কেনেকৈ এপ্লাই কৰিব লাগে, সেইটো এইটো ভিডিঅ'ত ক'ম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে, ইনফৰ্মেটিভ হয়, প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ইনফৰ্মেশ্যন মই আপোনালোকৰ কাৰণে লৈ আহোঁ। কোৰ্সবিলাক হ'ল এনেকুৱা ধৰণৰ। আপোনাৰ 1 নম্বৰতে আছে পিগেৰি, কোনটো ছেশ্যনত হ'ব সেইকেইটা দিয়া হৈছে। যিহেতু এইকেইটা পুৰণা কোৰ্স, 2023ৰ কোৰ্স, তো এইকেইটা আপোনালোকে চাব পাৰে। যিকেইটা 24ৰ আহে সেইকেইটা সিহঁতে অফিচিয়েল ৱেবছাইটত আপগ্ৰেড কৰিব। তো 1 নম্বৰতে দিছে পিগেৰি, তাৰমানে সেইটো ইনষ্টিটিউটত আপুনি পিগেৰিৰ কৰিব পাৰে আৰু এই কোৰ্স হ'ব 10 দিনৰ। তাৰপিছত আহিছে বেংক মিত্ৰা, তো বেংক মিত্ৰা কোৰ্সটো 6 দিনৰ হ'ব। তাৰপিছত ডেইৰী ফাৰ্মিং এণ্ড বাৰ্মি কম্পোষ্ট মেকিং, তো এইটো হ'ব 10 দিনৰ কোৰ্স। তাৰপিছত আপোনাৰ ওমেন টেইলাৰিং, তো মই লিংকটো দি দিম ডিছক্ৰিপশ্যন বক্সত, আৰু কেনেকৈ এপ্লাই কৰিব লাগে সবিশেষ আপোনালোকক ক'ম। ওমেন টেইলাৰিং 30 দিনৰ হ'ব। যদি আপোনালোকে টেইলাৰিঙৰ কোৰ্স কৰিম বুলি ভাবিছে, থকা খোৱা সকলো ফ্ৰী হ'ব, আপোনালোকৰ সেইটোলৈ একো টেনশ্যন কৰিব নালাগে। 5 নম্বৰত আছে গট ৰিয়েৰিং, মানে ছাগলী পোহাৰ কাৰণে যদি আপোনালোকে ট্ৰেইনিং কৰিম বুলি ভাবিছে, এখন ভাল চাৰ্টিফিকেট পাব, তো সেইটো 10 দিনৰ কাৰণে হ'ব। নেক্সট আহিছে পল্ট্ৰি, মানে আপুনি যদি হাঁহ কুকুৰা পালন কৰে তেনে ক্ষেত্ৰত পল্ট্ৰিত আহিব। তাৰপিছত ফাষ্টফুড ষ্টল উদ্যমী, যদি আপোনালোকে ফাষ্টফুডৰ দোকান দিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত সেইটোৰ কাৰণেও কোৰ্স হয় 10 দিনৰ। বিউটি পাৰ্লাৰ মেনেজমেণ্টৰ কাৰণে 30 দিনৰ কোৰ্স হ'ব। ভেজিটেবল নাৰ্চাৰী মেনেজমেণ্ট এণ্ড কাল্টিভেশ্যন, সেইটোৰ কাৰণে 10 দিনৰ কোৰ্স হ'ব। জুট প্ৰডাক্ট উদ্যমী, যদি আপুনি মৰাপাটৰ কিবা বস্তু বনাব বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি 13 দিনৰ কোৰ্সটো কৰিব পাৰে। তাৰপিছত আহিছে বস্ত্ৰ চিত্ৰকলা উদ্যমী, তো এমব্ৰইডাৰী আৰু ফেব্ৰিক পেইণ্টিঙৰ যদি আপুনি কাম শিকিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে 30 দিনৰ এই কোৰ্সটো কৰিব পাৰে। ফিচিকালচাৰ আছে, যদি আপুনি মাছ পুহিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত 10 দিনৰ কোৰ্সটো কৰিব পাৰে। প্লাম্বিং এণ্ড চেনিটাৰী ৱৰ্কছ যদি শিকিম বুলি ভাবিছে, সেইটো 30 দিনৰ কোৰ্স কৰিব পাৰে। বি কিপিং, যদি আপুনি মৌমাখি পালন কৰিম বুলি ভাবিছে, সেইটো 10 দিনৰ সেইটো কোৰ্সো কৰিব পাৰে। চেলফোন ৰিপেয়াৰ এণ্ড ছাৰ্ভিচ, যদি আপোনালোকে মোবাইল ফোন ৰিপেয়াৰিঙৰ কাম শিকিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে 30 দিনত এই কোৰ্সটো কৰিব পাৰে। মাছৰুম কাল্টিভেশ্যন আছে, সেইটো 10 দিনৰ কাৰণে আপুনি কৰিব পাৰে। ট্ৰেইনিং প্ৰগ্ৰাম অন ফিনেন্সিয়েল লিটাৰেচি ফৰ FLCRPs, তো এই কোৰ্সটোৰ বিষয়ে মই ইমান বিশেষকৈ নাজানো, সেইটো 6 দিনৰ কোৰ্স হয়, আপোনালোকে সেইটো কৰিব পাৰে যদি কোনোবাই জানে বা ইণ্টাৰেষ্ট হয়। তাৰপিছত কমাৰ্চিয়েল ফ্লৰিকালচাৰ, যদি আপোনালোকে ফুলৰ বাগিচা এইকেইটাৰ ওপৰত যদি কাম কৰিব বিচাৰিছে, ট্ৰেইনিং ল'ব বিচাৰিছে, তেনেকৈ 10 দিনত সেইটো কৰিব পাৰে। তাৰপিছত হাউচ ৱায়াৰিং, যদি ঘৰৰ আপোনাৰ ৱায়াৰিঙৰ কাম শিকিম বুলি ভাবিছে, তেনেকৈ 30 দিনৰ কোৰ্স সেইটো কৰিব পাৰে। তাৰপিছত আহিছে বেংক মিত্ৰা, যদি কৰিম বুলি ভাবিছে 6 দিনৰ কোৰ্স সেইটো কৰিব পাৰে। তো এইকেইটা হ'ল কোৰ্স যিটো এই ইনষ্টিটিউটে প্ৰভাইড কৰে, আৰু চৰকাৰী চাৰ্টিফাইড কোৰ্স হয় আৰু গভমেণ্টৰ ফালৰ পৰা ৰেকগনাইজড হয়। তো আপোনালোকে এইকেইটা কোৰ্স কৰিব পাৰে। আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকৰ থকা খোৱা সকলো সুবিধা সিহঁতে বহন কৰিব, আপোনাৰ 1 টকাও দিব নালাগে তাত। জাষ্ট আপুনি ট্ৰেইনিংটো লওক আৰু চাৰ্টিফিকেটটো লৈ ঘৰলৈ গুচি আহক। যদি আপোনালোকে ইচ্ছা কৰে যে আপোনালোকে কোৰ্সটো কৰিব, তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন আৰু অফলাইন দুয়ো প্ৰকাৰে এপ্লাই কৰিব পাৰে। যদি আপুনি অফলাইনৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে ইনষ্টিটিউটত যাব লাগিব। গৈ আপুনি কাৰ্যালয়ত সুধিব যে আপুনি এটা ট্ৰেইনিং কৰিব বিচাৰিছে, যিকোনো ট্ৰেইনিঙৰ নাম ক'ব, আপুনি যোনটো ট্ৰেইনিং কৰিম বুলি ভাবিছে। সিহঁতে এটা এপ্লিকেশ্যন ফৰ্ম আপোনালোকক দিব, তো এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকক দিব, আপোনালোকে ফিল আপ কৰি ভালকৈ, লগতে ছাপৰ্টিং ডকুমেণ্ট যি বিচাৰে, আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড বা বেংক পাছবুক যদি বিচাৰে, সেইকেইটা আপুনি লগালগ ছাবমিট কৰি থৈ আহিব পাৰে। যেতিয়া আপোনালোকৰ ট্ৰেইনিঙৰ সময় আহিব, তেতিয়া আপোনালোকক সিহঁতে খবৰ কৰিব, ফোন যোগে হওক বা আপোনাৰ হোৱাটছএপ যোগে হওক। আৰু যদি আপুনি অনলাইনত এপ্লাই কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত
আপোনালোকে অফিচিয়েল ৱেবছাইটত গুচি যাব মই লিংকটো দি থৈছোঁ ডেছক্ৰিপশ্যন বক্সত তাত গৈ আপুনি ক্লিক কৰি এপ্লাই কৰিব পাৰিব অনলাইনৰ থ্ৰুদি যদি আপোনালোকে নাজানে যে কেনেকৈ এপ্লাই কৰিব লাগে অনলাইনৰ থ্ৰুদি মোক কমেণ্ট ছেকশ্যনত কৈ দিব ডেফিনেটলি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে অনলাইনত আবেদন কৰিব আপোনালোকে হয়তো ভাবি আছে যে ইনষ্টিটিউটটোৰ নাম কি তো এতিয়া মই আপোনালোকক জনাওঁ যে এই ইনষ্টিটিউটৰ নাম হ'ল ৰুট চেটি শৰ্টত ৰুট চেটি বুলি কয় আৰু ফুল ফৰ্ম হ'ল ৰুৰেল ডেভেলপমেণ্ট এণ্ড ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট এখন গভ ৰিকগনাইজ ইনষ্টিটিউট হয় অসমত এখনেই আছে নগাঁৱত তো যদি আপোনালোকে ইচ্ছা কৰিছে যে আপোনালোকে কৰিব কোৰ্চ যিকোনো এটা কোৰ্চ কৰিব ভেলুৱেবল কোৰ্চ তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্ম কালেক্ট কৰক বা অনলাইনতে এপ্লাই কৰক কৰি আপোনালোকে এই ট্ৰেইনিংটো লওক আৰু ইয়াৰ লাভ উঠাওক বৰ্তমানলৈকে অসমত বহুত ঠাইৰ পৰা মহিলা আহিছে ট্ৰেইনিং কৰি আছে অকল মহিলাই নহয় পুৰুষ মহিলা দুয়োৱে কৰিব পাৰে এই ট্ৰেইনিং তো আপোনালোকে এই ট্ৰেইনিংটো কৰক আৰু লাভ উঠাওক তো ভিডিঅ'টোত ইমানেই ধন্যবাদ জয় অসম